Welcome to my channel Maths Made Easy. মই তোমালোকৰ জোনালী বৰা মেম আৰু আজি মই ডিসকাস কৰিবলৈ লৈছো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ 2014ত অহা ডিফাৰেন্সিয়েল ইকুৱেচনৰ কেইটামান কুৱেশ্যন ফাৰ্স্ট কুৱেশ্যনটো লৈছো solve the differential equation 4x minus 5y plus 4dy plus 5y minus 4x dx is equal to 0. এটো সলভ কৰোতে প্ৰথমতে আমি dy by dx সমান কিমান হ'ব হেতু লিখিলো তেতিয়াহলে কি হ'ব 4x minus 5y plus 4dy is equal to এটো এফালে নিলে হ'ব minus 5y minus 4x dx তেতিয়া হলে dy by dx হ'বগে নিউমাৰেটৰ হ'ব minus 5y minus 4x divided by 4x minus 5y plus 4. এতিয়া এটো কোনটো টাইপৰ ডিফাৰেন্সিয়েল ইকুৱেচন যে ই ভেৰিয়েবল সেপাৰেবল ফৰ্মত আছে নে হোমোজেনিয়াস ডিফাৰেন্সিয়েল ইকুৱেচন নে লিনিয়াৰ ডিফাৰেন্সিয়েল ইকুৱেচন আমি তাক চিনি পাব লাগিব তাৰ পাছত যেটো নিয়মেৰে হয় সেই নিয়মেৰে আগবাঢ়ি গৈ আমি এই প্ৰবলেমটো সলভ কৰিব লাগিব এতিয়া যদি প্ৰথমতে আমি চাও ই ভেৰিয়েবল সেপাৰেবল ফৰ্মত কেতিয়াও নহয় কাৰণ ইয়াত আমি কি কৰিব নোৱাৰো y খিনিক dy ৰ ফালে আনি x ক আমি dx ৰ ফালে নিব নোৱাৰো x ৰ টাৰ্ম খিনিক dx ৰ ফালে নিব নোৱাৰো কাৰণ কি dy ৰ লগত 4x আছে 5y আছে বা dx ৰ লগতো 5y আছে 4x আছে সেই কাৰণে আমি x y ৰ যিখিনি টাৰ্ম সেইখিনিক আমি সেপাৰেট কৰি পেলাব ইয়াত নোৱাৰো dx ৰ ফালে x বা dy ৰ ফালে y ক আমি নিব নোৱাৰো সো এটো ভেৰিয়েবল সেপাৰেবল ফৰ্মত নপৰে Second যেটো আছে হোমোজেনিয়াস ডিফাৰেন্সিয়েল ইকুৱেচন হে হোমোজেনিয়াস ডিফাৰেন্সিয়েল ইকুৱেচনত হয় নে নহয় চাম তাত কি দেখিবলৈ পাম যে y ৰ পাৱাৰ 1 x ৰ পাৱাৰ 1 x ৰ পাৱাৰ 1 y ৰ পাৱাৰ 1 কিন্তু এটো কনস্ট্যান্ট আকো এটা প্লাস আছে নহয় কনস্ট্যান্টৰ ক্ষেত্ৰত ডিগ্ৰীটো কিমান ধৰা হয় 0 ধৰা হয় গতিকে গোটেই টাৰ্ম কিটাৰ যেটো ডিগ্ৰী হেতু সমান নহয় সেই কাৰণে ই হোমোজেনিয়াস ডিফাৰেন্সিয়েল ইকুৱেচনটো নপৰে থাৰ্ডতে আহিলে যেটো লিনিয়াৰ ডিফাৰেন্সিয়েল ইকুৱেচন হয় হেতুটো এটো কোনটো কোনোবাৰে হ'ব নোৱাৰে কেতিয়াও হ'ব নোৱাৰে কাৰণ লিনিয়াৰ ডিফাৰেন্সিয়েল ইকুৱেচনটো হ'ব এটো ফৰ্মত dy by dx plus py is equal to q where p and q are the functions of x এটোৰ ক্ষেত্ৰত হ'ব লাগিব তেতিয়া হলে এটোটো লিনিয়াৰ ডিফাৰেন্সিয়েল ইকুৱেচনটো নপৰে তেতিয়া হলে এই প্ৰবলেমটো আমি কেনেদৰে সলভ কৰিম আমি যদি ভালকে মন কৰো তেতিয়াহলে কি দেখিম ইয়াতো আছে 4x minus 5y আৰু এইটো যেটো আছে মাইনাস চিনে মাল্টিপ্লাই কৰি দিলে এটো হৈ পৰিব 4x minus 5y সো ঠিক তেনেদৰে লিখো যে এটো 4x minus 5y divided by 4x minus 5y plus 4 এতিয়া এই 4x minus 5y যদি এটা কনস্ট্যান্ট ধৰি লোৱা হয় তেতিয়াহলে এই প্ৰবলেমটোক ভেৰিয়েবল সেপাৰেবল ফৰ্মুলাৰে ৰিডিউস কৰিব পৰা যাব So আমি লো যে let 4x minus 5y is equal to v এটো আমি এটা কনস্ট্যান্ট ধৰি লৈছো v তেতিয়া হলে কি হ'ব dy by dx ক in terms of v ৰে কনভাৰ্ট কৰিলে কি হ'ব এটো উইথ ৰেসপেক্ট টু মই x ডিফাৰেন্সিয়েট কৰিম তেতিয়া এটো হৈ পৰিব 4 minus 3 dy by dx is equal to এটো v টো কি হ'বগে dv by dx তাৰ মানে ইয়াৰ পৰা যদি মই dy by dx ৰ ভ্যালুটো উলিয়াও তেতিয়াহলে আমি কি পাম যে -3 dy by dx is equal to dv by dx minus 4 এটুকা হ'ব বা এটো হ'বগে 3 dy by dx is equal to minus চিহ্ন আঁতৰাই দিলে এটো হ'ব 4 minus dv by dx বা এটো হ'ব কেৱল dy by dx ৰ মান হ'বগে 4/3 minus 1/3 dy by dx এটো হল dv by dx এটো হল dy by dx ৰ ভ্যালু যে dy by dx is equal to 4/3 minus 1/3 dv by dx এতিয়া এই dy by dx ৰ ভ্যালুটো যদি মই ইয়াত বহুৱাই দিও তেতিয়াহলে আমি কি পাম যে
4/3 minus 1/3 dv by dx is equal to এটো ধৰিছিলো মই v divided by v plus 4 এটো হ'ব 4x minus 5y is equal to v আছিল তেতিয়া হলে সিম্পলিফাই কৰিলে আমাৰ কি হ'ব minus 1/3 dv by dx is equal to v by v plus 4 minus 4/3 LCM ললো 3 into v plus 4 ওপৰত হ'ব 5v minus এটো হ'বগে 4v minus 16 তেতিয়া হলে এটো হ'ব minus 1/3 dv by dx is equal to ওপৰটো হ'বগে minus v minus 16 divided by 3 into v plus 4 এটো 3 cancel গল তাৰ পাছত ই হ'বগে minus dv by dx is equal to মই ইয়াত minus টো কমন লম v plus 16 divided by v plus 4 তাহলে minus minus cancel গল এতিয়া কি কৰিব পৰা যাব ভেৰিয়েবল টো সেপাৰেট কৰিব পৰা যাব তাৰ মানে v plus 16 divided by v plus 4 ক মই dv ৰ ফালে লৈ যাম আৰু dx টো কিটো সাইডে আনি এতিয়া এটো কি হ'বগে এটুক যদি এফালে আনো dv ৰ ফালে আনো এটো হ'ব v plus 4 divided by v plus 16 dv is equal to dx এতিয়া আমি ইন্টিগ্ৰেট কৰিম ইন্টিগ্ৰেট কেনেকে কৰিম এটো v plus 4 divided by v plus 16 আছে গলিকে ইয়া কেনেকে খজাব পাৰি যে v plus 16 minus 12 divided by v plus 16 dv is equal to dx বা কো কি কৰিব পাৰি v plus 16 এ যদি ডিভাইড কৰা হয় তেতিয়া হলে 1 minus 12 by v plus 16 dv is equal to dx এতিয়া আমি ইন্টিগ্ৰেট কৰো integrating we get integration dv minus integration 12 by v plus 16 dv is equal to integration dx এটা integration dv মানে হল v minus এটো কি হয় 12 integration dv by v plus 16 টো হয়গে log v plus 16 is equal to integration dx মানে x plus c এতিয়া v মানে আমি আগতে যেটো লৈছিলো v is equal to কি লৈছিলো যে 4x minus 28y 4x minus 28y is equal to v লোৱা হৈছিল সো v ৰ জায়গাত মই 4x minus 28y পুট কৰিম 4x minus 28y minus 12 log v মানে 4x minus 28y plus 16 is equal to x plus c এতিয়া এটো x যদি এফালে লৈ আহো তেতিয়াহলে কি হ'ব x এফালে হলে মাইনাস হৈ আহিব 28x minus 28y minus 12 log 4x minus 28y plus 16 is equal to c এতিয়া ইয়াৰ পৰা যদি মই 3 টো কমন লও তেতিয়াহলে এটো হৈ পৰিবগে x minus y minus 4 log 4x minus 28y plus 16 is equal to c by 3 বা c by 3 ক আমি এটা বেলেগ কনস্ট্যান্ট কব পাৰো a so এটোৱে হলগে সলিউশন অফ দা গিভেন ডিফারেন্সিয়াল ইকুয়েশন এনেকে যদি এটা ডিফারেন্সিয়াল ইকুয়েশনক কি কৰিব পাৰি ভেৰিয়েবল সেপাৰেবল ফৰ্মুলা ৰিডিউস কৰি এই প্ৰবলেমটোৰ সলিউশন কৰিব পাৰি মই 2014 ত অহা নেক্সট কোৱেশ্চন টলে আহিছো কোৱেশ্চন টু হল ফাইন্ড দি পাৰ্টিকুলাৰ সলিউশন অফ দা ডিফাৰেন্সিয়াল ইকুয়েশন x plus 1 dy by dx is equal to 2 e to the power minus y minus 1 given that y is equal to 0 when x is equal to 0 এই ইকুয়েশনটোৰ আমি কি কৰিব লাগে এই ডিফাৰেন্সিয়াল ইকুয়েশনটোৰ আমি পাৰ্টিকুলাৰ সলিউশন উলিয়াব লাগে
এটা পাৰ্টিকুলাৰ সলিউশন আৰু জেনাৰেল সলিউশনৰ মাজৰ ডিফাৰেন্স কি মই আগৰ ভিডিঅত কৈছো যে জেনাৰেল সলিউশনত কি হ'ব কনস্ট্যান্টটো লিখিব পাৰি প্লাস c কিন্তু ইয়াত পাৰ্টিকুলাৰ সলিউশনটোত কনস্ট্যান্টৰ ভ্যালু উলিয়াব লাগিব জেনাৰেল সলিউশনটো উলিওৱাৰ পাছত x = 0 আৰু y = 0 বহালে কনস্ট্যান্টৰ ভ্যালু g হয় হেতুক আমি জেনাৰেল ইকুৱেশনটোত বহুৱাই দিলে হেতু কি হৈ পৰিব পাৰ্টিকুলাৰ সলিউশন অফ দা ডিফাৰেন্সিয়েল ইকুৱেশন এতিয়া আমি প্ৰথমতে এই ডিফাৰেন্সিয়েল ইকুৱেশনটোৰ সলিউশনটো উলিয়াও মই আকৌ কৈছো যে যেতিয়া এটা ডিফাৰেন্সিয়েল ইকুৱেশনৰ সলিউশন উলিয়াবলৈ কয় আমি সদায় কি কৰিব লাগে ইন্টিগ্ৰেট কৰিব লাগে আৰু যেতিয়া ডিফাৰেন্সিয়েল ইকুৱেশন এটাৰ গঠন কৰিবলৈ কয় ফৰ্মেশন অফ ডিফাৰেন্সিয়েল ইকুৱেশন কয় আমি কি কৰিব লাগে ডিফাৰেন্সিয়েট কৰিব লাগে এতিয়া এটো যেটো সলিউশন উলিয়াব দিছে সেই কাৰণে আমি এই ইকুৱেশনটো ইন্টিগ্ৰেট কৰিব লাগিব ইন্টিগ্ৰেট কৰি সলিউশন উলিয়াম সো প্ৰথমতে আমি লিখি লও সলিউশনটো কি হ'ব given differential equation is x plus 1 dy by dx is equal to 2 e to the power minus 1 minus 1 এতিয়া এটো দেখা দেখি কব পাৰি যে ই কোনটো ফৰ্মত আছে ভেৰিয়েবল সেপাৰেবল ফৰ্মত আছে কাৰণ dy ফালে এই y থকা টাৰ্মখিনি লৈ আনিব পৰা যাব আৰু dx ৰ ফালে এখিনি লৈ যাব পৰা যাব গতিকে আমি লিখো যে dy divided by 2 e to the power minus y minus 1 is equal to dx by eto x plus 1 denominator অকমান সজাই লও যে dy eto e to the power minus y so eto লিখিব পাৰি 2 by e to the power y minus 1 is equal to dx by x plus 1 তেতিয়াহলে এটো কি হ'ব যদি হে e to the power y to ক্যালসিয়াম লোৱা হয় এটো হ'বগে 2 minus e to the power y ওপৰত হ'ব dy is equal to dx by x plus 1 এতিয়া এটো হৈ পৰিবগে ওপৰত হ'ব e to the power y dy divided by 2 minus e to the power y is equal to dx by x plus 1 এতিয়া আমি ইয়াক কি কৰো ইন্টিগ্ৰেট কৰো ইন্টিগ্ৰেটিং both sides we get integrating we get integration e to the power y by 2 minus e to the power y dy is equal to integration dx by x plus 1 তেতিয়াহলে এটো হবগে আমি কি বুলি জানো যে তলৰটোক আমি ডিফাৰেন্সিয়েট কৰিলে ওপৰটো পাই যাম যদি হে ইয়াৰ আগত মাইনাস চিন এটা থাকে তেতিয়া কি হ'ব 2 minus e to the power y ডিফাৰেন্সিয়েট কৰিলে আমি কি পাম যে আছে আমাৰ ওচৰত 2 minus e to the power y with respect to যদি x ডিফাৰেন্সিয়েট কৰো y is equal to তেতিয়া হলে dy by dx is equal to কিমান হ'বগে 2 ডিফাৰেন্সিয়েট কৰিলে to 1 or 0 so e to the power y ডিফাৰেন্সিয়েট কৰিলে e to the power y হ'ব minus e to the power y হ'ব so ওপৰটো যদি মাইনাস চিন এটা থাকিলে হেতেন তেতিয়া হলে তলৰটো ডিফাৰেন্সিয়েশন ভ্যালু ওপৰটো হয় আৰু তেতিয়া আমি কি লিখো যে ইন্টিগ্ৰেশন dx by x এটো ফৰ্মত যদি থাকে তলৰটো ডিফাৰেন্সিয়েট কৰিলে ওপৰটো পাই তেতিয়া হলে ইয়াৰ ভ্যালু সদায় কি হয় log mod of x plus c so এটো কি হ'ব মাত্ৰ তাক আমি সজাই লম e to the power minus y আগত মাইনাস চিন এটা দি এতিয়া এটো সজাম যে integration minus e to the power y divided by 2 minus e to the power y dy is equal to log mod of x plus 1 plus c এতিয়া এটো হবগে মাইনাস এটো হবগে log mod of 2 minus e to the power y is equal to log mod of x plus 1 plus c বাইটোক আমি এনেকেও লিখিব পাৰো এখিনি লগৰ ফালে লৈ গলো লগ দুটা একেলগ কৰিলো log x plus 1 plus log 2 minus e to the power y is equal to minus c বা আমি লিখিব পাৰো যে log a plus log b কি হয় log a into b হয় so log x plus 1 into 2 minus e to the power y
is equal to minus c. এটো হৈ পৰিবগে modulus of x plus 1 into 2 minus e to the power y is equal to e to the power minus c. log টিফালে লৈ গৈছো so e to the power minus c. বা আমি ইয়াক কেনেকৈ লিখিব পাৰো x plus 1 into 2 minus e to the power y modulus c নটৰাই দিছো plus minus e to the power minus c যাক আমি এটা কনস্ট্যান্ট লৈছো a. এতিয়া a এর মান কিমান হ'ব যেটো পার্টিকুলার সলিউশন উলিয়াইছো a এর মান কেনেকৈ পাম আমাক দিয়া আছে যে given that y is equal to 0 when x is equal to 0 so ইয়াৰ y এর জায়গাত 0 আৰু x এর জায়গাত 0 বহালে a এর ভ্যালু পাই যায় এটো নাম্বার 1 given y is equal to 0 when x is equal to 0 so 1 implies কি হবে x এর জায়গাত 0 বহালে এটো হবে 1 into 2 minus e to the power 0 মানে হল 1 is equal to a বা ইয়ার মানটো হলগে 1 into 1 is equal to a বা এর মান হবগে 1 so এর ভ্যালু যদি 1 ত বহাই দিও কি পাম putting the value of a in equation 1 we get আমি পাম যে x plus 1 into 2 minus e to the power y is equal to 1. Etwe whole particular solution of the given differential equation x plus 1 dy by dx is equal to 2 e to the power minus y minus 1.